সকলো নিউজ চেনেলৰ কৰ্মকৰ্তাসকললৈ মোৰ শ্ৰদ্ধাৰ নমস্কাৰ গ্ৰহণ থাকিল। আজি আমি এই লিডু অঞ্চলত গুৰুজনাৰ জন্ম জয়ন্তী ভাগ আমি পালন কৰিবলৈ লৈছোঁ। বিশেষকৈ আমাৰ মাৰ্ঘেৰিটাত এই প্ৰচেছটো অন্য কোনো জেগাত নাই, বিশেষকৈ মাৰ্ঘেৰিটাতে আছে। কাৰণ সকলো নামঘৰ একত্ৰিত হৈ পিনি গুৰুজনাৰ জন্ম জয়ন্তী ভাগ আমি একেলগতে পাতিছোঁ। এইখিনি কৰিবলৈ যাওঁতে আমাৰ ইয়াত বহুতো ঘাট প্ৰতিঘাট আহে। সেই ঘাট প্ৰতিঘাটখিনি আমাৰ বৰ্তমান উঠি অহা যুৱক যুৱতীসকলে তেওঁলোকে নিষ্ঠাৰে পালন কৰি তেওঁলোকে আগবাঢ়ি গৈছে। আৰু বিশেষকৈ মই আমাৰ মাৰ্ঘেৰিটাবাসী যুৱক যুৱতীসকলক মই এটা অনুৰোধ কৰিছোঁ যাতে এই গুৰুজনাৰ যি আদৰ্শ, যি ৰীতি নীতি, যি কলা সংস্কৃতি, এইখিনি যাতে তেওঁলোকে বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব পাৰে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু আগন্তুক দিনত আমি ইয়াত থাকি অতি উলহ মালৰে আমি গুৰুজনাৰ কৰ্মখিনিক আগবঢ়াই নিব পাৰিম বুলি আমাৰ আশা বিশ্বাস। আজি আমি 28টি বছৰ পাৰ কৰিলোঁ আৰু ভৱিষ্যতৰ দিনত গুৰুজনাৰ যি কৰ্মখিনি কৰিবৰ কাৰণে আমাৰ নতুনত্ব যি থাকিব, সেই নতুনত্বখিনিও যাতে নতুন প্ৰজন্মই আগবঢ়াই নি গুৰুজনাক বিশ্ব দৰবাৰত আগবঢ়াই নিবৰ কাৰণে মই সকলো নৱপ্ৰজন্মৰ প্ৰতি মোৰ অনুৰোধ থাকিল। গত বছৰ আমি মাৰ্ঘেৰিটা যিভাগি আমাৰ বৰ নামঘৰ আছে তাতেই আমি পালন কৰিছিলোঁ। সেই তাতেই আমাৰ সকলো যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। আৰু এইবাৰো আমি লিডু অঞ্চলত লিডু কেন্দ্ৰীয় নামঘৰত পালন কৰিবলৈ লৈছোঁ। ইয়াতো আমি সকলো যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা দেখি বিশেষকৈ আমাৰ আনন্দিত লাগিছে। বিশেষকৈ অসমীয়া সমাজত এটা বৰ ডাঙৰ চিন্তাৰ বিষয় আহি পৰিছে যে আমাৰ যিবিলাক যুৱক যুৱতীয়ে আমাৰ আধ্যাত্মিক দিশত তেওঁলোকে পিছ পৰি গৈছে, তেওঁলোকে নামঘৰলৈ অহাৰ এটা ৰীতি নীতি এৰি দিছে, যাতে তেওঁলোকে সেইখিনি পাহৰি পিনি গুৰুজনাৰ যি আৰ্হিৰে আমি যেনেকৈ ধৰণে গুৰুজনাক আগবঢ়াই নিব পাৰোঁ, আমাৰ যি কলা সংস্কৃতিখিনি আগবঢ়াই নিব পাৰোঁ, তাৰ প্ৰতি তেওঁলোকে নিশ্চয় নামঘৰত আহি নামঘৰৰ পৰাই এই শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু, আৰু লিডুৰ ডাঙৰ বৈশিষ্ট্য হৈছে বৈচিত্ৰতাৰ মাজত ঐক্য। ভাৰতবৰ্ষৰ ক্ষুদ্ৰ টাঙন হিচাপে অভিহিত এটা অঞ্চল, আৰু এই অঞ্চলটোত প্ৰতি বছৰে গুৰুজনাৰ জন্মোৎসৱ ভাগি আয়োজন কৰি অহা হৈছে। এইবাৰ অলপ ব্যতিক্ৰম। এইবাৰ মাৰ্ঘেৰিটা মহকুমা ভিত্তিত যি নামঘৰসমূহৰ সমূহীয়া মঞ্চ আছে, এই সমূহীয়া মঞ্চৰ উদ্যোগত এইবাৰ লিডু কেন্দ্ৰীয় নামঘৰ আৰু লিডু কেন্দ্ৰীয় নামঘৰ প্ৰাংগণত যি লিডু বজাৰ হাইস্কুল খেলপথাৰ আছে, তাত 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই জন্মোৎসৱ ভাগি উদযাপনৰ আয়োজন কৰা হৈছে। জন্মোৎসৱ উপলক্ষে 13 তাৰিখে নাম প্ৰসংগৰ সমান্তৰালভাৱে ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই ভাগৱত ভ্ৰমণত মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহৰ বিভিন্ন ধৰ্মীয় দলে, দিহানাম দলে অংশগ্ৰহণ কৰিব। লগতে কেইবাটাও সাংস্কৃতিক দলক, ধৰ্মীয় দলক আমি আচলতে ইতিমধ্যে যোগাযোগ কৰিছোঁ। ইয়াৰ ভিতৰত মৰাণসকলৰ বা সোণোৱাল কছাৰীসকলৰ যি গায়ন বায়নৰ দল, সেইসমূহৰ উপৰিও সত্ৰীয়া কলা কৃষ্টিৰ কেইবাটাও দলক আমি যোগাযোগ কৰিছোঁ, যাতে অতি আকৰ্ষণীয় ৰূপত এই ভাগৱত ভ্ৰমণটোক আমি সমাপন কৰিব পাৰোঁ। 2 দিনৰ কাৰ্যসূচীত 4 দিনৰ যি কাৰ্যসূচী, 4 দিনৰ কাৰ্যসূচীত 2খনকৈ নাট ভাওনা মঞ্চস্থ হ'ব। এখন 13 তাৰিখে এখন মঞ্চস্থ হ'ব, এখন 16 তাৰিখে মঞ্চস্থ হ'ব। দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাত নগদ পুৰস্কাৰ হিচাপে আছে 41,000 টকা, 20,000 টকা আৰু 10,000 টকা। ঠিক সেইধৰণেৰে মাৰ্ঘেৰিটা মহকুমা ভিত্তিত 3টা শাখাত দিহানাম প্ৰতিযোগিতা আছে। এটা শাখা পুৰুষ মহিলা উভয় শাখাত, এটা যুৱতী শাখাত, আৰু এটা হৈছে চেমনীয়া শাখাত। অৰ্থাৎ 3টা শাখাত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইধৰণে বৰগীত, প্ৰাৰ্থনাকে আৰম্ভ কৰি বহু প্ৰতিযোগিতা আছে, আৰু সেইধৰণে সত্ৰীয়াৰ বিভিন্ন নৃত্য বা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমি সকলোৱে জানো যে সাম্প্ৰতিক সময় আমাৰ মাজত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি বিৰাজমান হৈছে। জাতীয় সংকটৰ কথা ইতিমধ্যে বিভিন্ন সময়ত চৰ্চা হৈ আহিছে। অসমীয়া
ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত ভাবুকিৰ প্ৰশ্ন আহিছে, জাতীয় সংকটৰ কথা আহিছে। এনে মুহূৰ্তত অসমীয়া সকলো ভাষা ভাষী জাতিৰ লোক যাতে একত্ৰিত হৈ এখন শক্তিশালী অসম আমি কৰিব পাৰোঁ, এক সমূহীয়া ৰূপত আমি অসমীয়া জাতিটোক আৰু অধিক সমৃদ্ধিশালী কৰি আমি বিশ্বৰ বুকুত অসমীয়া জাতিটোক প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই সংগ্ৰামখনত ত্বৰান্বিত কৰিবৰ কাৰণে আমি মহাপুৰুষজনাৰ যি একশৰণ নাম ধৰ্মক আমি সকলোৱে বিশ্বাসত ল'ব লাগিব। ইয়াৰ লগে লগে শংকৰদেৱৰ যি সকলোকে লগত লৈ চলাৰ বা লগত লৈ যোৱাৰ যি আদৰ্শ, সেই আদৰ্শখিনিক আমি সকলো জাতি জনগোষ্ঠীৰ মাজত আমি বিয়পাই তুলি এক শক্তিশালী অসম আৰু শক্তিশালী অসমীয়া আমি জাতি গঢ়িব পাৰোঁ। এক অসম আৰু এক অসমীয়া জাতীয়তাবাদেৰে আমি অসমীয়া জাতীয় সত্তাটোক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰিব লাগিব। আৰু গুৰুজনাৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত আমি আৰু লৈ যাব লাগিব। আমি সকলোৱে জানো যে গুৰুজনাৰ যি বিশ্বজনীন আদৰ্শ আজি যুগ যুগ ধৰি বছৰ ধৰি এই আদৰ্শ চলি আহিছে আৰু নতুন প্ৰজন্মই যথেষ্ট এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। আৰু আমি আশা কৰোঁ যাৰ যিসকল এই একশৰণ নাম ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা নাই বা নাম ধৰ্মৰ অনুষ্ঠানলৈ অহা নাই, নামঘৰলৈ অহা নাই, সেইসকলকো আমি এই নামঘৰত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু জন্মোৎসৱভাগী এই 4 দিনীয়া কাৰ্যসূচীত সফল ৰূপায়ণ কৰিবৰ কাৰণে ইয়াৰ সকলো ভাষা ভাষী জাতি জনগোষ্ঠীয় ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰি বিনম্ৰতাৰে গুহাৰি জনাইছোঁ। সকলোৱে আহক আমি একত্ৰিত হৈ শংকৰদেৱক আমি স্মৰণ কৰোঁ, লগতে শংকৰদেৱৰ গুণানুকীৰ্তন কৰোঁ, শংকৰদেৱৰ নাম ধৰ্মৰে আমি মুখৰিত হওঁ, আমি হৰিনামেৰে বা আধ্যাত্মিক চিন্তা চৰ্চাৰে আমি নিজকে পুষ্ট কৰোঁ। এই আশা কৰি মই পুনৰবাৰ সকলো ৰাইজক আমি সহায় সহযোগিতা উপস্থিতি কামনা কৰি বিনম্ৰ গুহাৰি জনাইছোঁ। মিডিয়াক ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আজি আমাৰ লিডু কেন্দ্ৰীয় নামঘৰৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱৰ প্ৰথম লাইখুটা স্থাপন কৰা হৈছে। এই উৎসৱভাগ আমি 28টি বছৰে পালন কৰি আহিছোঁ। এই 28টি বছৰৰ ভিতৰত এইবাৰ শেষত আমি যোৱাবাৰ যি আমাৰ উদযাপন সমিতিয়ে সিদ্ধান্ত লৈছিলোঁ আমি লিডু কেন্দ্ৰীয় নামঘৰত দিয়া হৈছে। এই উৎসৱভাগ এইবাৰ দেখিছোঁ অতি সুন্দৰভাৱে উলহ মালে পালন কৰিব পৰা হ'ব। আমাৰ এই যিমান বছৰে আমি পালন কৰি আছোঁ, প্ৰতিটো বছৰে প্ৰতিখন গাঁৱত নামঘৰত আমি উন্নতি সাধন কৰিছোঁ। সেই নামঘৰত আমি জাক জমকতাই ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু আমি ভকতসকলক আৰু আমাৰ উঠি অহা যুৱ সমাজক আমি সত্ৰৰ সত্ৰাধিকাৰ গোসাঁই মহন্তসকলক নিমন্ত্ৰণ কৰি আনি তেখেতলোকৰ শৰণ ভোজন দি গুৰু দীক্ষিত কৰা হৈছে। লগতে আমি গুৰুজনাৰ যি সাংস্কৃতিক আৰু দেৱবাদ্য শিক্ষা নীতি, তেওঁৰ যিখিনি গীত মাত দি গৈছে, সেইখিনি আমি এই উৎসৱৰ জৰিয়তে আমি প্ৰসাৰ কৰিবলৈ লৈছোঁ আৰু এইখিনি আমি যথেষ্ট আগবাঢ়িছোঁ। আমাৰ প্ৰতি বছৰেই আমাৰ এই উৎসৱভাগ উলহ মালে পালন কৰা হৈছে আৰু আমি বছৰটোত আমি প্ৰায় নামঘৰত আমাৰ এই উদযাপন সমিতিয়ে এদিনীয়া ভাগৱত পাঠ ব্যাখ্যা আৰম্ভ কৰা হয়, যাতে ৰাইজে গুৰুজনাই দি যোৱা ভাগৱতৰ বিষয়ে কিছু বুজি পাওক, আগবাঢ়ি আহক। আৰু তেনেধৰণে আজি আমাৰ অঞ্চলত পাঠকৰ সংখ্যা বহুত হ'ল, ভাল লাগিছে। আৰু যুৱ প্ৰজন্মৰ এৰি আমি একো কাম কৰিব নোৱাৰোঁ। যোৱা বছৰৰ পৰা আমাৰ যুৱ প্ৰজন্ম আমাক যথেষ্ট সহায় কৰিছে। আমাৰ মাৰ্ঘেৰিটাৰ যি আঞ্চলিকৰ বৰনামঘৰভাগি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু এইবাৰ মই আশা কৰিছোঁ এই উৎসৱভাগৰ কাৰণে সকলোৱে দহুবন কাটি কৰি যে 4 দিনীয়া যি কাৰ্যসূচী সকলোৱে আহি যোগদান কৰক, উলহ মালে পালন কৰক আৰু সকলোৱে দিহা পৰামৰ্শ দি সহায় সহযোগিতাত আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। আৰু নিশ্চয় হ'ব এইবাৰ আমাৰ উদযাপন সমিতি সভাপতি আৰু সম্পাদকক প্ৰমুখ্য কৰি আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদকে যথেষ্ট আগবঢ়াই নিছে আৰু ভৱিষ্যতে আৰু আগবাঢ়ি যাব বুলি ভাবিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি। কৃষ্ণ 5 দিনীয়া কাৰ্যসূচী মানে প্ৰথম দিনাখন আমাৰ 12 তাৰিখে যি আমাৰ গুৰুজনাৰ জন্ম উৎসৱ আৱিৰ্ভাৱ মহোৎসৱ আৰম্ভ হ'ব। সেইদিনা আমাৰ মহকুমাটোৰ যিমান নামঘৰ আছে সকলো নামঘৰতে নিজাববীয়াকৈ গুৰুজনা তিথি পালন কৰিব। আৰু 13 তাৰিখৰ পৰা আমাৰ সকলোৱে সহযোগত সমজুৱাভাৱে এই লিডু কেন্দ্ৰীয় নামঘৰত অনুষ্ঠিত কৰা হৈছে। ইয়াত আমাৰ 125টা নামঘৰ সংলগ্ন হৈ আছে। এইবাৰেই নহয়, আমি এইবাৰ 27টি বছৰ পাৰ কৰাৰ পিছত
এইবাৰ আমি 28টি বছৰত ভৰি দি এই কাৰ্যসূচী আজি প্ৰথম লাইখুটা প্ৰতিষ্ঠা আমি কৰিলোঁ। তাৰ পাছতেই আমাৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হ'ল বুলি আমি আমাৰ শংকৰধ্বনি আজিৰ পৰা বজাই দিয়া হ'ল। প্ৰতি কৰ্মকৰ্তাসকল লগতে আমাৰ প্ৰতি নামঘৰ কাৰ্যকৰী সকলো কৰ্মকৰ্তা মহিলা আইসকলক শংকৰধ্বনি দি আমি মাংগলিক ধ্বনি দি আজি সকলোকে জনাই দিয়া হৈছে যে 574তম জন্ম উৎসৱ আজিৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। গতিকে সকলোৱে যাতে বাকী কাৰ্যসূচীৰ কাৰণে সাজু হৈ থাকিবলৈ আমি সকলোকে অনুৰোধ জনাইছোঁ। বিশেষকৈ এইবাৰ আমি দুটিমান নতুনত্ব কাৰ্যসূচী লোৱা হৈছে। যেনেকৈ আমাৰ ভকতসকলক আদৰণি মূল গেটৰ পৰা নামঘৰলৈকে আমাৰ ভকতসকলক আদৰিবৰ বাবে বিভিন্ন যুৱক যুৱতীসকলক দায়িত্ব দিয়া হৈছে, তেওঁলোকে আদৰি আনিব। তাৰ দ্বিতীয়তে মূল নাম প্ৰসংগৰ পৰা আদি কৰি ভাগৱত ভ্ৰমণৰ কাৰণে আমি অতি সুন্দৰকৈ হোৱাৰ আশা কৰিছোঁ। কাৰণ প্ৰতি ধৰ্মীয় জাতি জনগোষ্ঠী সকলক লৈ এই আমাৰ মাংগলিক ভাগৱত ভ্ৰমণ অনুষ্ঠান আৰম্ভ কৰিম বুলি ভাবিছোঁ। ইয়াৰ পাছতে ইয়াত দুখনকৈ ভাওনা অনুষ্ঠিত হ'ব। এখন আমাৰ স্থানীয় যুৱকসকলৰ লগ মাৰ্ঘেৰিটালৈকে সীমিত কৰি আৰু পিছত আমাৰ শিৱসাগৰৰ পৰা এখন ভাওনা আমন্ত্ৰণ জনোৱা হৈছে শেষৰ দিনা 16 তাৰিখে ভাগৱত দৰ্শন। সেইখনতো সকলো সাজু হৈছে আমাৰ কমিটিৰ বিষয়ববীয়াসকল আৰু আমাৰ যিসকল সেৱকী আছে দাতাসকল আছে তেওঁলোকলৈ আমি সংবাদৰ দ্বাৰাই আমি সংবাদমেলৰ দ্বাৰাই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। ইয়াৰ লগতে আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ বাবে যিসকল দাতাই দান বৰঙণি বা বিভিন্ন ক্ষেত্ৰত আগবঢ়াইছে সকলো দাতা পৰিয়াল তথা দাতালৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমিতিৰ তৰফৰ পৰা। আশা ৰাখিছোঁ তেওঁলোকক প্ৰভু ভগৱন্তই নিৰাপদে ৰক্ষা কৰিব, গুৰুজনাৰ আশীষ প্ৰদান কৰিব। আগলৈকে এইদৰে সকলোৱে আমাৰ লগত সমাজৰ ভাল কামৰ কাৰণে যাতে সকলোৱে আগবাঢ়ি আহে তাৰ আশা কৰি আমি সকলোৱে আশা ৰাখিছোঁ। আমাৰ এই অনুষ্ঠান হ'ল আধ্যাত্মিক দিশত যাতে আমাৰ উঠি অহা প্ৰজন্মসকল সজাগতা হ'ব লাগে। কাৰণ আমাৰ গুৰুজনাই এক জাতি এক কৰি অসমীয়া জাতিক এক কৰি যি ধৰ্ম প্ৰচাৰ গীত মাত খোল নাট্য নৃত্য নাটিকাকে আদি কৰি ভাওনা নাট সকলোখিনি আমাৰ গুৰুজন অকল ধৰ্মগুৰুৱে নহয়, তেখেত এজন কবি চিত্ৰকাৰ কলাকাৰ। গতিকে সকলো দেশতে তেওঁ পাৰদৰ্শিতা। গতিকে আমাৰ ৰাইজেও যাতে গুৰুজনাৰ আদৰ্শ লৈ আমাৰ কৰ্মখিনি কৰি গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবে এই লিডু অঞ্চলৰ পৰাই আমি এটা শংখধ্বনি বজাই সকলোকে আমি আদৰ দিবলৈ বিচাৰিছোঁ। গতিকে সকলো আমাৰ উঠি অহা যুৱকসকলক আমি অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠান সফল ৰূপায়ণ কৰাত সকলোৱে সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ আশা ৰাখিলোঁ। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ।